এই মেট্ৰেছখনৰ কাম হৈছে প্ৰায় আপোনাৰ 200+ বেমাৰ ভাল কৰে আৰু মই আপোনালোকক যদি এখন মেট্ৰেছখন খুলি দেখুৱাই দিওঁ তো এখন এনে নৰ্মেল মেট্ৰেছ নহয়, এইখনৰ নাম হৈছে বায়োমেগনেটিক মেট্ৰেছ। সম্পূৰ্ণৰূপে মেগনেট আছে, য'ত আপুনি এটা পিলো পোৱা যায় মেগনেট, আৰু এই এখন আপোনাক সম্পূৰ্ণৰূপে দি দিয়া হৈ যায় যে এই মেগনেটিকখনে আপোনাক কি কি কামত আপোনাক হেল্প কৰিব। যদি আপুনি চাব বিচাৰে ধৰক যিবোৰ মানুহৰ ধৰক ৰাতিটো আঁঠু বিষ, গাঁঠি বিষ, বিভিন্ন ধৰণৰ সমস্যা থাকে, চুগাৰ, প্ৰেছাৰ, অ'কে, তো কিছুমান ধৰক টোপনি নধৰে, বিভিন্ন ধৰণৰ সমস্যা, ব্লাডৰ কাৰণে আপোনাৰ যি যি সমস্যাৰ সৃষ্টি হয় প্ৰত্যেকটো সমস্যাৰ সমাধান আছে বায়োমেগনেটিক মেট্ৰেছখন। আৰু এইখনৰ ৰিজাল্ট গজব ৰিজাল্ট আপুনি পাব ইউজ কৰাৰ লগে লগে। আৰু বিশেষকৈ ইয়াৰ মেইন কামটো হৈছে আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো ঠিক কৰি দিয়া। আৰু 99% মানুহৰ বেমাৰ ব্লাড চাৰ্কুলেশ্যনটো প'ৰ হোৱাৰ কাৰণে তেওঁলোকৰ বেমাৰ সৃষ্টি হয়। কিন্তু এই মেগনেটখন আপুনি যেতিয়াৰ পৰা ইউজ কৰিব, বায়োমেগনেটিক মেট্ৰেছখন যেতিয়া আপুনি ইউজ কৰিব, তো আপোনাৰ 99% বেমাৰৰ সমস্যা আপুনি সমাধান পাব পাৰিব। আৰু এইখনৰ যদি ভেলিডিটিৰ কথা ক'বলৈ যাওঁ, মিনিমাম আপোনাৰ 25 বছৰলৈকে ভেলিডিটি আছে। আপুনি কেতিয়াও এখন ৰ'দত দিব নালাগে আৰু বৰষুণত পানী তিয়াব নালাগে। জাষ্ট আপুনি নৰ্মেল আপোনাৰ বিচনাত আপুনি পাৰি পিনে তাৰ ওপৰত এখন বিচনা চাদৰ পাৰি ধুনীয়াকৈ আপুনি শুব পাৰে। আৰু এইখনত শোৱাৰ লগে লগে আপোনাৰ বেটাৰ কোৱালিটি আপুনি আপোনাৰ ৰিজাল্ট পাব পাৰিব। আৰু নেক্সট কথা হ'ল যে এইখনৰ দামৰ কথা যদি আপোনাৰ চাবলৈ যায়, ইয়াৰ মেইন প্ৰাইচটো হৈছে এখন ছিংগুল মেট্ৰেছ হয়। ইয়াৰ দাম হৈছে 9,999 টকা আৰু কোম্পানী ডিষ্ট্ৰিবিউটৰ প্ৰাইচটো বেলেগ আছে। আৰু এইখন যদি আপুনি ডাবুল চিটৰ ল'ব বিচাৰে তেতিয়া ইয়াৰ দাম হ'ব 14,999 টকা। কিন্তু কথাটো হ'ল যে আপুনি মই এইখন মেগনেট আছেনে নাই আমি কেনেকৈ চেক কৰিব পাৰোঁ। তো ইয়াত সম্পূৰ্ণৰূপে আপোনাৰ বায়োমেগনেটিকখন আপুনি মই কিয় ইউজ কৰিব লাগে সম্পূৰ্ণ ডিটেইলছ নলেজ দিয়া আছে। যেতিয়া আপুনি এখন পাৰচেজ কৰিব তো সম্পূৰ্ণৰূপে আপুনি ইয়াত দেখাই দিব যে কি কি কামত ব্যৱহাৰ কৰিব পাৰি বা কি কি বেমাৰ ইয়াত প্ৰফিটেবল হয়, বেমাৰৰ কাৰণে ইয়াত চব সম্পূৰ্ণ লিখা আছে। আৰু গোটেইখিনি আপুনি ইয়াত ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব কিয় বায়োমেগনেটিক আমি ইউজ কৰিব লাগে। আৰু পিছফালে দিয়া আছে যে কিমানখিনি সমস্যাৰ পৰা আপুনি সমাধান পাব পাৰিম। আৰু মেইন কথাটো হ'ল যে ইয়াত মেগনেট আছেনে নাই আপুনি মই কেনেকৈ টেষ্ট কৰিম। তো চাব যদি বিচাৰে, প্ৰথম কথা হ'ল আমাৰ মোবাইলত আপুনি এটা এপছ পাব। তো আপোনালোকে দেখিবলৈ পাব আমি মোবাইলত এটা এপছ পাম, এইটো মেগনেট টেষ্ট কৰা এটা আমি এপছ পাম। যিটো আপোনালোকে দেখিছে এইটো মোৰ মোবাইলত দেখা পাইছে, এইটো এটা এপছ আছে মেগনেট টেষ্ট কৰা। তো ইয়াত মেগনেট কিমান আছে যদি মই টেষ্ট কৰিবলৈ যাওঁ, তো প্ৰথম কথা হ'ল এইটো খুলি লওক। এপছটো খোলাৰ লগে লগে আপুনি দেখিব পাব নৰ্মেল যদি মই ইয়াত ৰাখিছোঁ, তো যিহেতু এখন টেবুলখনত মেগনেট আপোনাৰ কিমান আছে দেখিবলৈ পাইছে আপুনি 48 আছে। বাট তাকে যদি মই ইয়াক ওপৰলৈ লৈ আহোঁ, তো ইয়াৰ মেট্ৰেছখনৰ ওপৰত যদি ৰাখি দিওঁ দেখিবলৈ পাইছে আপুনি 500+। এইটো মানে আল্টিমেটলি এখন মেগনেট হয়। নৰ্মেল যদি মই আনি মোৰ চোলাত লগাইছোঁ, আপোনালোকে দেখিবলৈ পাইছে যিহেতু মোৰ ইয়াত মেগনেট নাই, মোৰ কোটটোত কোনো ধৰণৰ মেগনেট নাই, তো 50 দেখা পাইছে। কিন্তু তাকে যদি মই ইয়ালৈ লৈ যাওঁ আপোনালোকে দেখা পাব ইয়াত যিটো মেগনেট আছে দেখিছে 500+ আছে। মানে আল্টিমেটলি আপুনি চেক কৰিব পাৰে যে সঁচাকৈ মেগনেট হয়নে নহয়। আমি এনেধৰণে চেক কৰিব পাৰোঁ যে ইয়াত মেগনেট আছেনে নাই। আৰু এই মেট্ৰেছখন আপুনি ইউজ কৰাৰ লগে লগে আপোনাৰ লাইফত বহুত বেটাৰ কোৱালিটি আপুনি ৰিজাল্ট পাব। তো যিহেতু এইখনৰ প্ৰাইচৰ অনুপাততো আপোনাৰ বহুত বেনিফিট আছে। তো আল্টিমেটলি ক'বলৈ গ'লে আপোনাৰ যেনেকুৱা ধৰণৰ সমস্যা নহওক, গা বিষ, আঁঠু বিষ, কঁকাল বিষ, আপোনাৰ চুগাৰ, প্ৰেছাৰ, ইণ্টাৰনেল এক্সটাৰ্নেল যেনেকুৱা যি প্ৰব্লেম নাথাকক প্ৰত্যেকটো প্ৰব্লেমৰ চল্ভ কৰিব বায়োমেগনেটিক মেট্ৰেছখন। তো এবাৰ ইউজ কৰি চাওক, বেটাৰ কোৱালিটি চব ড্ৰিমাৰ চিন্তা প্ৰত্যেকজন এছ'চিয়েটে পাই আছে, ৰিজাল্ট দি আছে। তো আপুনি ইউজ কৰক, ডেফিনেটলি আপোনাৰ ৰিজাল্ট পাব। থেংক ইউ।